নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ এপ্ৰিলৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ তীব্ৰ বিৰোধিতা আন্দোলন অথলে গ'ল বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনে স্থিতি সলাব নোৱাৰিলে কেন্দ্ৰীয় চৰকাৰৰ জলবিদ্যুৎ উৎপাদনৰ বাবে সাজু হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প হদৰি কৰিলে NHPCৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকে So going to commission the Suwanshiri Lower 2000 megawatt project. It was also since construction since long years. So that is there. 26 আৰু 27 ফেব্ৰুৱাৰীত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰে NHPCৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক গৰাকীয়ে বুজ লয় কামকাজৰ অগ্ৰগতিৰ প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ হ'ব 11 এপ্ৰিলৰ পৰা প্ৰথম পৰ্যায়ত কাৰ্যক্ষম হ'ব 3টা ইউনিট 2000 মেগাৱাট উৎপাদন ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথম পৰ্যায়ত বিদ্যুৎ উৎপাদন হ'ব 750 মেগাৱাট গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্প আৰম্ভ হোৱাৰ খবৰ উলোৱাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জলবিদ্যুৎ প্ৰকল্পৰ নামনি অঞ্চলত ধ্বংসলীলাৰ আশংকা অনুসূচিত জাতি ছাত্ৰ সন্থাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে নিচিহ্ন হ'ব লখিমপুৰ ধেমাজি বহন ক্ষমতা তেনেই নাই বিভিন্ন ধৰণৰ LNT সমাকে ধৰে বিভিন্ন ধৰণৰ এক্সপাৰ্ট কোম্পানী বিলাকে NHPCয়ে লাগি যেনে তেনে এই পাহাৰটো ট্ৰিটমেন্ট কৰি এই পাহাৰত অত্যাধুনিক কিবাকিবি এইবোৰ অত্যাধুনিক প্ৰযুক্তিৰে তেওঁলোকে এই পাহাৰ ডেম নিৰ্মাণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ট্ৰিটমেন্ট কৰি যেনে তেনে ডেমটো নিৰ্মাণ কৰিছে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া 116 মিটাৰ উচ্চতা এটা বৃহৎ বান্ধে এটা প্ৰায় 75 কিলোমিটাৰ বিস্তৃত এলেকাৰ 75 কিলোমিটাৰ বিস্তৃত এলেকাৰ বৃহৎ এটা জলভাণ্ডাৰ তাতে সৃষ্টি কৰিব আৰু সেই জলভাণ্ডাৰটো কেনেবাকে যদি ভাগিবলৈ হয় তেতিয়াহলে অসমৰ মানচিত্ৰৰ পৰা এই উত্তৰ অসমৰ বিভিন্ন জিলা হেৰাই যাব যেনে ধেমাজি লখিমপুৰ মাজুলী যোৰহাটকে ধৰি এই জিলাবিলাক কিন্তু অসমৰ ইতিহাস হৈ ৰৈ যাব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ উৎপাদন আৰম্ভ হোৱাৰ লগে লগে বৃহৎ নদী বান্ধৰ পৰা হ'ব পৰা ধ্বংসলীলাৰ আশংকাই খেদিব সকলোকে অনিশ্চিত ভৱিষ্যতৰ মাজত দিন পাৰ কৰিব লাগিব নামনি সোৱণশিৰিৰ পতিয়নি অঞ্চলৰ মানুহে গুগামুখৰ পৰা ললিত শইকীয়া NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা